আহিছো এখন নতুন ভিডিঅ'ত আমি আলোচনা কৰিম স্কলাৰশ্বিপৰ বিষয়ে। টাটা কেপিটেল পং স্কলাৰশ্বিপ প্ৰগ্ৰাম 2024-25। এই স্কলাৰশ্বিপটো প্ৰতি বছৰে আহে। এই স্কলাৰশ্বিপত প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে এপ্লাই কৰিব পাৰিব। যিসকলে এই টাটা কেপিটেল পং স্কলাৰশ্বিপত এপ্লাই কৰিব সেইসকলে 10,000 পৰা 12,000 টকা লাভ কৰিব। ইয়াত এপ্লাই কৰিব পাৰিব 4 ক্লাছ 11 to 12 জেনেৰেল, আণ্ডাৰ গ্ৰেজুৱেট, ডিপ্ল'মা আৰু পলিটেকনিক ষ্টুডেণ্টে ইয়াত এপ্লাই কৰিব পাৰিব। টাটা কেপিটেল পং স্কলাৰশ্বিপত এপ্লাই কৰাৰ বাবে কি ডকুমেণ্টছ লাগিব, কোনে এপ্লাই কৰিব পাৰিব, এইবিলাক আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰিবা। আৰু যিসকলে এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিবা। ফেচবুকত চাই থাকিলে ফ'ল' কৰিবা। ইয়াত তোমালোকে চাব পাৰিছা টাটা কেপিটেল পং স্কলাৰশ্বিপ প্ৰগ্ৰাম ফৰ ক্লাছ 11 and 12 in 2024-25। এলিজিবিলিটি কোনে ইয়াত এপ্লাই কৰিব পাৰিবা। যদি বিউটি ডিটেইলছত তোমালোকে কৰা তেনেহ'লে চাব পাৰিবা। ইয়াত তোমালোকে এলিজিবিলিটি 1 নম্বৰত উল্লেখ কৰিছে তোমালোকে যদি ভাৰতৰ যিকোনো এখন স্কুলত পঢ়া তেনেহ'লে তোমালোকে ইয়াত আবেদন কৰিব পাৰিবা। এলিজিবিলিটি 2 নম্বৰত উল্লেখ কৰিছে most had scored at last 60% mark। ইয়াত উল্লেখ কৰিছে যিজনে এপ্লাই কৰিব তেওঁ পূৰ্বৰ ক্লাছৰ অৰ্থাৎ এতিয়া যদি ফাৰ্ষ্ট ইয়াৰত পঢ়িছা তেনেহ'লে মেট্ৰিকৰ 60% মাৰ্ক ৰাখিব, আৰু যদি ছেকেণ্ড ইয়াৰত পঢ়ি আছা তেনেহ'লে ফাৰ্ষ্ট ইয়াৰৰ 60% মাৰ্ক থাকিলেও তোমালোকে ইয়াত এপ্লাই কৰিব পাৰিবা। তাৰপিছত ইয়াত উল্লেখ কৰিছে দা এনুৱেল ফেমিলি ইনকামটো লাগিব 2.5 লাখ বা তাতকৈ কম, তাতকৈ বেছি হ'লে ইয়াত এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত উল্লেখ কৰিছে অপেন টু ইণ্ডিয়ান নেশ্যনেলছ অনলি। যিসকল ভাৰতীয় ষ্টুডেণ্ট আছে সেইসকলে ইয়াত এপ্লাই কৰিব পাৰিব। তাৰপিছত কি ডকুমেণ্টছ লাগিব? ডকুমেণ্টছ আছে ইয়াত ফটো আইডেন্টি প্ৰুফ, আধাৰ কাৰ্ড, পাছপোৰ্ট চাইজ ফটোগ্ৰাফ অফ দ্য এপ্লিকেণ্ট। যিজন এপ্লাই কৰিব তেওঁৰ পাছপোৰ্ট চাইজৰ ফটো লাগিব, ইনকাম প্ৰুফ লাগিব। তাৰপিছত আছে ইনকাম প্ৰুফ, আয়কৰ প্ৰমাণ পত্ৰ লাগিব। তাৰপিছত আছে প্ৰুফ অফ এডমিশ্যন, নামভৰ্তি প্ৰমাণটো লাগিব। কাৰেণ্ট একাডেমিক ইয়াৰ ফিজ ৰিচিপ্ট, চলিত শিক্ষাবৰ্ষৰ মাচুল ৰচিদটো লাগিব। তাৰপিছত আহিছে টাটা কেপিটেল পং স্কলাৰশ্বিপ ডিপ্ল'মা, পলিটেকনিক আৰু সাধাৰণ স্নাতক পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ডিপ্ল'মা, পলিটেকনিক আৰু সাধাৰণ স্নাতকত পঢ়ি আছে সেইসকলে ইয়াত এপ্লাই কৰিব পাৰিব। তাৰ বাবে যদি তোমালোকে এলিজিবিলিটি চাব বিচৰা তেনেহ'লে বিউটি লিষ্টত অ'কে কৰা। এলিজিবিলিটি দিয়া আছে স্নাতক ডিগ্ৰী পঢ়ি থকা ছাত্ৰ-ছাত্ৰী ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াতো এলিজিবিলিটি চেম দিয়া আছে, আগৰ বছৰৰ 60% মাৰ্ক থাকিব লাগিব হ'লে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াতো ইনকামটো দিয়া আছে 2.5 বা তাৰ তলত হ'ব লাগিব। এলিজিবিলিটি গোটেইখিনি একেই দিয়া আছে। আৰু ডকুমেণ্টছ কি লাগিব? ডকুমেণ্টছ চেম টু চেম দিয়া আছে। ফটো আইডেন্টি প্ৰুফ, আধাৰ কাৰ্ডটো লাগিব, আৰু পাছপোৰ্ট চাইজৰ ফটো লাগিব, ইনকাম প্ৰুফ লাগিব, আৰু প্ৰুফ অফ এডমিশ্যন লাগিব, এডমিশ্যনৰ ৰচিদটো লাগিব। গোটেইখিনি একেই দিয়া আছে। যদি কোনোবা ছাত্ৰ-ছাত্ৰী ইয়াত এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰিব, কিন্তু এতিয়ালৈকে এইটো লিংকটো প্ৰকাশ হোৱা নাই। এপ্লাই লিংকটো প্ৰকাশ হোৱা নাই। এপ্লাই লিংকটো যদি প্ৰকাশ হয় মই ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম কেনেকৈ এপ্লাই কৰিব লাগিব। যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই স্কলাৰশ্বিপত এপ্লাই কৰিব বুলি ভাবি আছা সেইসকলে ৰেডি হৈ থকা। যেতিয়াই লিংকটো প্ৰকাশ কৰিব আমি ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম কেনেকৈ এপ্লাই কৰিব লাগিব। আজিৰ ভিডিঅ'টো এইখিনি আছিলে, লগ হ'ব নেক্সট ভিডিঅ'ত।